বন্ধু বান্ধৱীসকল আপোনালোকে এটা কথা মন কৰেনে বাৰু এটা পৰিয়ালত যদি দুটা বা তিনিটা ল'ৰা থাকে সেই ল'ৰাকেইটাক মাক দেউতাকে সৰুৰ পৰা পঢ়ালে শুনালে তাৰে এটাক আকৌ দেউতাকে খেতিৰ মাটি বহুত আছে তাৰমানে দেউতাকে এতিয়া অকলেতো বয়স হৈ আহিছে খেতি কৰিব নোৱাৰে তাৰে এজনক মানে খেতিত লগায় সিয়ে আৰু মানে পুৰা খেতিত লাগি যায় বাকীকেইটাই স্কুল কলেজ পঢ়ে সেইদৰে খেতিত লাগোতে লাগোতে তাৰ পঢ়া আৰু নহয় মেট্ৰিক পাছ কৰিব নোৱাৰে বাস্তৱ কথাই কৈ আছোঁ মই সি খেতি কৰিব নোৱাৰে খেতি কৰে কিন্তু পঢ়া শুনা কৰিব নোৱাৰে তেতিয়া মাক দেউতাকে যেতিয়া দুইটাই পঢ়ি শুনি ডাঙৰ ডাঙৰ চাকৰি কৰিব বা সৰু চাকৰিয়ে কৰক যেতিয়া সিহঁতৰ এটা কৰ্ম সংস্থাপন হৈ যায় তেতিয়া এই যি বিয়া বাৰু পাতিব আৰু যিটোৱে খেতি কৰে সিও বিয়া বাৰু পাতিব তেতিয়ালৈকে একেলগেই থাকে বাকী ডাঙৰটোৱে বা সৰুটোৱে বাহিৰত কাম কৰি থাকে চাকৰি কৰি থাকে এই মানে মাজুটোৱে ঘৰখন চলাই থাকে এনেকৈ খেতিৰ ওপৰতে নিৰ্ভৰ কৰি সি চলাই থাকে আৰু বাকীবোৰে কেতিয়াবা আহি বিহু সংক্ৰান্তিত আহি আৰামছে খাই বৈ চাউল তাউল পিঠা পনা বান্ধি লৈ যায় যেতিয়া মাক দেউতাক মৰি যায় সম্পত্তি ভাগ কৰিব হয় তেতিয়া কিন্তু সেই যিটো ল'ৰাই খেতি কৰি বাকীকেইজনক পঢ়ালে সেইকেইজনে এবিঘা মাটিও সেই পঢ়িব নোৱাৰা খেতিয়কজনক বেছিকৈ নিদিয়ে এইকাৰণে মাক দেউতাকবিলাক সদায় সাৱধান হ'ব লাগে সচেতন হ'ব লাগে যাতে এই ল'ৰাটো খেতি কৰি যিটোৱে পঢ়ালে শুনালে তাক মাটি বেছিকৈ দিব লাগে বেছি মাটি থাকিলেতো বেছিকৈ দিব লাগে কাৰণ সিহঁতি চাকৰি কৰি সিহঁতি খাব পাৰে মানুহৰ ধান চাউলতনো কিমান টকা যায় সেইখিনি খেতি মানে যিটোৱে খেতি কৰে তাক বেছিকৈ দিব লাগে এইটো কথা দেউতাকবিলাকে লিখি থৈ যাব লাগে কিন্তু বহুতৰ দেখা যায় দেউতাকবিলাকে লিখি থৈ নাযায় যাৰ কাৰণে একোজনী বিয়া পতাৰ পিছত সেই বিয়া পতাবিলাকে সেইবোৰ বুজি নাপায় যে এনেকৈ খেতি কৰিয়ে পঢ়ালে আমি সেইকাৰণে অলপ বেছি দিব লাগে নাই সেইখিনিত আৰু মৰম চেনেহ সকলো মানে শেষ হৈ যায় সেইকাৰণে মই কৈছোঁ যিবিলাক দেউতাক আছে তেনেকুৱা পৰিস্থিতিৰ ল'ৰাবিলাকক খেতিয়কবিলাকক অলপ মাটি বেছিকৈ জীয়াই থকা কালতে লিখি থৈ যাব লাগে আৰু ভাবে কি যদি মাটি লিখি দি থৈ যাওঁ মোক বাকীকেইটা ল'ৰাই দেখিব নোৱাৰা হ'ব সেইকাৰণে অতি গোপনে লিখি দি থৈ যাব লাগে যাতে তেওঁলোক মৰাৰ পাছতহে সেই কাগজখন পাব পাৰে এইটো কাম সদায় কৰি থৈ যাব লাগে নহ'লে সেই ল'ৰাটো গোটেই জীৱন কষ্টতেই জীৱনটো পাৰ হৈ যায় আৰু নিজৰ ঘৈণীয়েকৰ পৰাও বহুত কথা শুনিবলগীয়া হয় আপোনালোকৰ তেনেকুৱা সমাজত পাইছেনে তেনেকুৱা মানুহ মই কিন্তু বহুত পাইছোঁ তেনেকুৱা মই আপোনালোকক কথাষাৰ জনালোঁ বাৰু শুভৰাত্ৰি আজিলৈ ইমানতে এৰিছোঁ